আমি গাঁৱলীয়া মানুহ গাঁও বুলি ক'লে পথাৰ বোকা পানী এইবিলাক থাকিবই এনেকৈ চাহ দিবলৈ কোন কোন যায় পথাৰত যদি ৰুই থাকে কাম কৰি থাকে মোৰ দৰে মই চাহ লৈ লৈছোঁ আমাৰ ৰুই প্ৰায় এদাই হৈছেই মাত্ৰ অলপ আছে ৰুবলৈ সেইখিনি মায়ে ৰুই আছিলে এতিয়া মা চাহ পানী খাবলৈ বহিছে এইডোখৰলৈকে ৰুবলৈ আছে আৰু এইডোখৰ ৰুলেই হৈ যাব মই মাহঁতক চাহ পানী খোৱা ক্লিপটো বনাবলৈ থাকি গ'ল কাৰণ মায়ে এই বুলি ক'লে ভিডিঅ' বনাই থাকিব নালাগে কঠীয়াখিনি কঢ়িয়াই দেহি যা ভাবিছিলোঁ চাহ পানী দিম ঘৰত গৈ ভাত বনাম ভাত খুৱাই দিম বোলো মই বনাই নাই কঠীয়া কঢ়িয়াবলৈ লগাই দিম আহি দেখিলোঁ যে কঠীয়া দেখোন ঢেৰ আছে 4বাৰমান কঢ়িয়াব লাগিব এই বস্তা এটা আনি ল'লোঁ ওচৰৰ এঘৰৰ পৰা এইটোতো ফুলটিকে ভৰাই লৈছোঁ এবাৰে কঢ়িয়াম আৰু গেল আৰু মই কঢ়িয়াই দিব নোৱাৰোঁ বস্তাটো ইয়াতে থ'লোঁ এডোখৰতে এইডোখৰ কোনে নিয়ে নিব মই এতিয়া ঘৰলৈ যাওঁগৈ ভাবিছিলোঁ কি বহুত দিনৰ মূৰত ভিডিঅ' এটা বনাইছোঁ ভালকৈ বনাম আৰু হ'ল খালি এখনে হ'ব আৰু বেলেগ এদিনাখন আকৌ এটা নতুন ভিডিঅ' হৈছে মই এতিয়া আপোনালোকৰ মাজলৈ উভতি আহিম বাই বাই